ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 4 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুলাই মাহৰ 20 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা চতুৰ্দশী তিথি আৰু শুক্লা চতুৰ্দশী তিথি থাকিব আজি আবেলি 5:10 পৰ্যন্ত। তাৰ পিছত পূৰ্ণিমা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্বাষাঢ়া নক্ষত্ৰ আৰু পূৰ্বাষাঢ়া নক্ষত্ৰ থাকিব দেওবাৰ মধ্যৰাতি 2:10 পৰ্যন্ত। তাৰ পিছত উত্তৰহাৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি একপদ দুখ থাকিব দেওবাৰে মধ্যৰাতি 2:10 পৰ্যন্ত। তাৰ পিছত ত্ৰিপদ দুখ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:15 পৰা 12:49 পৰ্যন্ত, আকৌ 8:18 পৰা 10:25 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:46 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:11। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আয়ৰ স্থবিৰ উৎস পুনৰ আৰম্ভ হ'ব পাৰে। আপোনাৰ বুদ্ধিমত্তা আৰু চতুৰতাৰে সকলো কাম আজি ভালদৰে সম্পন্ন কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলেও অসাৰ কথাৰ পৰা মনোযোগ আঁতৰাই পঢ়াৰ প্ৰতি সজাগ হৈ থাকিব। কোনো আত্মীয়ৰ লগত পুৰণি বিবাদ হ'লেও আজি সমাধান কৰিব পাৰিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদ চলি আছে যদি আজি ইয়াৰ সৈতে কোনো ব্যৱস্থা গ্ৰহণ নকৰিব। মনৰ এক বিক্ষিপ্ত অৱস্থাৰ সৃষ্টি হ'ব পাৰে। আনৰ কথাত প্ৰভাৱিত নহ'ব। যদি আপুনি সম্পত্তিৰ সৈতে জড়িত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈ আছে তেন্তে সাৱধান হওক। ব্যৱসায়িক ক্ষেত্ৰত নতুন দলৰ সৈতে কোনো ব্যৱসায়িক চুক্তি কৰাৰ সম্ভাৱনা আছে। বহুত কষ্টৰ প্ৰয়োজন আছে আজি ব্যৱসায়ত। লগতে ৰাজনীতি আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে যোগাযোগ কৰিব পাৰিব। অবৈধ কামৰ পৰা নিজকে আজি আঁতৰত ৰাখক। অফিচত আৰু কাম বৃদ্ধি হ'ব। বৈবাহিক সম্পৰ্ক আন্তৰিক হ'ব। বিপৰীত লিংগৰ মানুহৰ প্ৰতি দূৰত্ব বজাই ৰাখক। হাড় আৰু গাঁঠিৰ বিষৰ দৰে আজি সমস্যা কিছু আহিব পাৰে। গৰম আৰু ঠাণ্ডাৰ দৰে পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰি চলক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে, গতিকে আত্মবিশ্বাস ৰাখিব আৰু লগতে চেষ্টা কৰিলে আপোনাৰ আকাংক্ষিত কামো সম্পন্ন হ'ব। অৱশ্যে বহুত কষ্ট আৰু সাধনাৰ প্ৰয়োজন আছে। শিশুৰ সৈতে তেওঁলোকৰ কামত অৰিহণা যোগালে তেওঁলোক সুখী হ'ব। কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব আৰু খৰখেদাকে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব, অন্যথা আপোনাৰ সন্মান আৰু মৰ্যাদাত প্ৰভাৱ পৰিব পাৰে। নিজৰ মাজতে আজি থাকিলে ভাল হ'ব। এই সময়ত বেছিকৈ সামাজিকভাৱে মিলিত হোৱাটো আপোনাৰ বাবে ভাল নহ'ব। সম্পত্তিৰ বিক্ৰী ক্ৰয়ৰ সৈতে জড়িত কামত কাগজ পত্ৰসমূহ ভালদৰে পৰীক্ষা কৰক। নেটৱৰ্কিং আৰু বিক্ৰীৰ সৈতে জড়িত ব্যৱসায়ত ভাল সুযোগ থাকিব। আপোনাৰ একাউণ্টসমূহো স্বচ্ছতা বজাই ৰাখক। চাকৰি সলনি কৰিবলৈ আগ্ৰহী লোকসকলে হয়তো কিছু ভাল খবৰ লাভ কৰিব। ব্যস্ততা আৰু ভাগৰুৱা হোৱাৰ পিছতো পৰিয়ালৰ বাবে কিছু সময় ওলোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ দ্বাৰা সঠিক সমন্বয় বজাই ৰাখিব পাৰিব। স্বাস্থ্য সম্পৰ্কীয় কিছু সৰু সৰু সমস্যা আজি থাকিব পাৰে, যাৰ কাৰণ আপোনাৰ অসাৱধানতাই হ'ব। নিজৰ যত্ন লওক আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি বিশেষ অতিথিৰ আগমনৰ বাবে ঘৰত ব্যস্ততাৰ সৃষ্টি হ'ব। আজি আপুনি আপোনাৰ ব্যস্ত দৈনন্দিন জীৱনৰ পৰা কিছু সময় উলিয়াই জিৰণি আৰু আনন্দ কৰক। আপোনাৰ সন্তানৰ পৰাও কিছু ভাল খবৰ লাভ কৰিব। হঠাৎ আত্মীয়ৰ আগমনে আপোনাৰ গুৰুত্বপূৰ্ণ কামত ব্যাঘাত জন্মাব পাৰে। ইয়াৰ উপৰিও কোনো বিষয়ক লৈ পৰিয়ালৰ ক্ষোভৰ সৃষ্টি হ'ব পাৰে। সেয়েহে শৃংখলা বজাই ৰখাটো এক প্ৰত্যাহ্বান হ'ব। কামৰ সমান্তৰালকৈ সম্পৰ্কবোৰ সুদৃঢ় কৰি ৰখাৰ প্ৰয়োজন আছে। দিনটোৰ আৰম্ভণিতে বহুত দৌৰাদৌৰি হ'ব। দুপৰীয়াৰ ভিতৰত হঠাতে সকলো কাম স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। ৰিয়েল ষ্টেটৰ সৈতে জড়িত মানুহৰ আজি লাভজনক চুক্তি হ'ব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কাগজৰ কাম কৰাৰ সময়ত অতি সাৱধান হওক। পত্নীৰ অনুভৱ বুজিব আৰু সন্মান কৰিব। লগতে প্ৰেমৰ সম্পৰ্কত ৰোমান্টিক পৰিৱেশ গঢ়ি উঠিব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি ব্যক্তিগত কাম কাজ সময় অনুসৰি সম্পূৰ্ণ হ'ব।
মানুহৰ সৈতে সামাজিকভাৱে মিলিজুলি থাকিবলৈ আৰু আপোনাৰ যোগাযোগৰ বৃত্তটো বৃদ্ধি কৰিবলৈ সময় উলিওৱাটো নিশ্চিত কৰক। নতুন তথ্য আৰু কৃতিত্ব উপলব্ধ হ'ব। আপোনাৰ ব্যস্ততাৰ বাবে ঘনিষ্ঠ লোকসকলক আওকাণ নকৰিব, নহ'লে আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ মাজত অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে। শিশুৰ যিকোনো নেতিবাচক মনোভাৱেই অশান্তিৰ সৃষ্টি কৰিব পাৰে। এই সময়ত সকলো কাম কাজৰ প্ৰতি সজাগ হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত আদৰ্শ আৰু নীতিৰ ওপৰত বেছি দৃঢ় হোৱাটো উপযুক্ত নহয়। সময় অনুসৰি আপোনাৰ কাৰ্যকলাপ আৰু পদ্ধতি সলনি কৰক। চাকৰি বা ব্যৱসায়িক পৰিৱেশ অনুকূল কৰি ৰখাত আপুনি সফল হ'ব। যিকোনো চৰকাৰী ভ্ৰমণ আজি লাভজনক বুলি প্ৰমাণিত হ'ব। বিবাহিত জীৱন মধুৰতা থাকিব আৰু পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। অসাৱধানতাৰ বাবে আজি বদহজম আৰু এচিডিটিৰ সমস্যা বৃদ্ধি পাব পাৰে। সুষম খাদ্য গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি মনোৰঞ্জন, পৰিয়ালৰ সৈতে খাদ্য খোৱা আৰু বজাৰ কৰিলে আনন্দ বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি আপুনি যি লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰি আছিলে, সেই লক্ষ্যত হয়তো আজি অনুকূল ফলাফল লাভ কৰিব পাৰিব। লগতে যথেষ্ট শক্তি আৰু আত্মবিশ্বাসো বাঢ়িব। যদি আপুনি যিকোনো সিদ্ধান্ত লোৱাত কোনো সমস্যাৰ সন্মুখীন হৈ আছে, তেন্তে নিশ্চিতভাৱে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। বিপদজনক কাৰ্যকলাপত বিনিয়োগ নকৰিব। মনত ৰাখিব যে খং আৰু ইগৰ বাবে কাজিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু অভাৱনীয় খৰচো বৃদ্ধি পাব। আপোনাৰ সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰামৰ্শৰেও এটা উপযুক্ত সমাধান বিচাৰি পাব। বৰ্তমানৰ পৰিস্থিতিৰ বাবে এতিয়ালৈকে হ্ৰাস পোৱা ব্যৱসায়িক কাৰ্যকলাপ এতিয়া উন্নত হ'ব। নিয়োজিত লোকসকলে নিজৰ অধীনস্থৰ লগত অলপ সাৱধানে চলাটো উচিত। স্বামী স্ত্ৰীৰ মাজত চলি থকা বিভাজনে ঘৰৰ সুখ আৰু শান্তিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। ধৈৰ্য আৰু শান্তিৰে সমস্যাবোৰ সমাধান কৰক। বৰ্তমান পৰিৱেশৰ বাবে এলাৰ্জি আৰু নাৰ্ভাছনেছৰ সমস্যা হ'ব পাৰে। অত্যাধিক ভিৰ আৰু প্ৰদূষণৰ মাজত যোৱাৰ পৰা বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সময়ৰ কিছু মিশ্ৰিত প্ৰভাৱ পৰিব। এলাহ এৰি সম্পূৰ্ণ শক্তি আৰু আত্মবিশ্বাসেৰে নিজৰ দৈনন্দিন কাম কাজ সংগঠিত কৰক। অৱশ্যে আপোনাৰ জ্ঞানেৰে আপুনি পৰিস্থিতিকো ইতিবাচক কৰি তুলিব পাৰিব। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ দিশত কঠোৰ পৰিশ্ৰম কৰিলে তেওঁলোকে নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰিব। কেতিয়াবা আত্মবিশ্বাসৰ অভাৱ আৰু এলাহৰ বাবে কোনো কামত বাধা আহিব পাৰে, কিন্তু এই নেতিবাচক অভাৱবোৰ আঁতৰাই আপুনি বৃহৎ সফলতা লাভ কৰিব পাৰিব। কাৰ্যালয়ত কোনো প্ৰকল্পৰ বিফলতাৰ বাবে মানসিক চাপ গ্ৰহণ নকৰিব। কৰ্মক্ষেত্ৰত নিশ্চয় উপস্থিতি বজাই ৰাখিব, কাৰণ কৰ্মচাৰীৰ সম্পূৰ্ণ সহযোগিতাৰ অভাৱত সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই সময়ত বিপণন আৰু অনলাইন কাৰ্যকলাপৰ জৰিয়তে আপোনাৰ ব্যৱসায়টোৱে গতি লাভ কৰিব। কাৰ্যালয়ৰ পৰিৱেশ একেই থাকিব। কামৰ লগতে পৰিয়ালৰ দায়িত্বও সম্পূৰ্ণ যত্ন লওক। ইয়াৰ ফলত ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কতো মধুৰতা থাকিব। জনবহুল আৰু প্ৰদূষিত ঠাইলৈ গ'লে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সময় অনুকূল হৈ আছে। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সাহস অনুসৰি সঠিক ফলাফল পাবলৈ গৈ আছে। কিছুদিন ধৰি চলি থকা সমস্যাৰ পৰা সকাহ পাব আৰু স্থবিৰ হৈ পৰা কামো গতি লাভ কৰিব। নিজৰ পৰিকল্পনাক অগ্ৰাধিকাৰ দি ৰাখক, কাৰণ আনৰ প্ৰভাৱত সিদ্ধান্ত ভুল হ'ব পাৰে। কোনো বিশেষ বস্তু চুৰি বা হেৰুৱাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ বস্তুবোৰ অতি সুৰক্ষিতভাৱে ৰাখক। নতুন ব্যৱসায়িক যোগাযোগ সম্ভৱ আছে। অভিজ্ঞ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ আপোনাৰ ব্যৱসায়ৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আপোনাৰ গুৰুত্বপূৰ্ণ কাগজ পত্ৰবোৰ সুৰক্ষিতভাৱে ৰাখক। কাৰ্যালয়ত বিষয়াসকলৰ সৈতে সম্পৰ্ক উন্নত হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু প্ৰেমৰ সম্পৰ্কতো তীব্ৰতা থাকিব। ৰক্তচাপ আৰু থাইৰয়ড সম্পৰ্কীয় পৰীক্ষা কৰাওক। এই সময়ত এনে সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি দিনটোৰ বেছিভাগ সময় পৰিয়ালৰ কাম কাজত কটাব পাৰিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে এক গেট টুগেডাৰ কাৰ্যসূচীৰ আয়োজন কৰিব আৰু পাৰস্পৰিক ভাৱনাৰ আদান প্ৰদান সুখৰ হ'ব। কোনোবা এটা বিষয়ত শিশুসকলে তেওঁলোকৰ চলি থকা সমস্যাৰ সমাধানৰ পৰা সকাহ পাব। আত্মীয় বা বাহিৰৰ মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত নিজৰ আচৰণত কোমলতা আৰু শালীনতা বজাই ৰাখক। কিবা এটা গুৰুত্বপূৰ্ণ কথা ক'ৰবাত ৰাখি পাহৰি যোৱাৰ বাবে উত্তেজনা হ'ব পাৰে। চিন্তা নকৰিব, বস্তুটো ঘৰতে আছে।
ব্যৱসায়ত যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে। অসাৱধানতাই আপোনাৰ বাবে ক্ষতিৰ সৃষ্টি কৰিব পাৰে। কিন্তু নতুন পৰীক্ষা নিৰীক্ষা কৰিলে আপোনাৰ কৰ্মশৈলীত এক বৃহৎ পৰিৱৰ্তন আহিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিব পাৰিব। পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে সতেজতা আৰু শক্তি লাভ কৰিব। প্ৰেমিক আৰু প্ৰেমিকাৰ লগত কিছু মধুৰ সময় কটাব পাৰিব। বতৰৰ বিপৰীতে দৈনন্দিন কাম-কাজ ৰখাটোৱে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব। কাহ, চৰ্দি বা জ্বৰৰ দৰে সমস্যাক গুৰুত্ব সহকাৰে লওক আৰু আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজিৰ দিনটো ব্যস্ততাপূৰ্ণ থাকিব। বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ সৈতে যোগাযোগত থাকিব পাৰিব। আজি বিত্তীয় সম্পৰ্কীয় কামবোৰ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক। আবদ্ধ বা ধাৰলৈ দিয়া ধন ঘূৰাই পোৱাৰ উচিত সম্ভাৱনা আছে। যিকোনো প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য আৰু সংযম বজাই ৰাখক। দুখ আৰু মানসিক চাপৰ দৰে পৰিস্থিতিয়ে আপোনাৰ মনোবল দুৰ্বল কৰি তুলিব পাৰে। আনৰ দায়িত্ব পালন কৰাৰ সমান্তৰালকৈ নিজৰ কামত বাধা আহিব পাৰে। গতিকে আপোনাৰ সামৰ্থ্য অনুসৰি সহায় কৰক। ব্যৱসায়িক বিষয়ত সকলো সিদ্ধান্ত নিজেই লওক। কোনো বাহিৰৰ মানুহক বিশ্বাস নকৰিব। কাৰোবাৰ পৰা ভুল পৰামৰ্শই ক্ষতিকাৰক হ'ব পাৰে। কাৰ্যালয়ৰ সম্পৰ্কীয় কামত যিকোনো বিশেষ কাম সম্পূৰ্ণ কৰিব পাৰিব। ঘৰৰ যত্ন লোৱাত জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সম্পূৰ্ণ সহযোগিতা থাকিব। বিপৰীত লিংগৰ বন্ধুৰ সৈতে সাক্ষাৎ হ'ব আৰু ভাৱনাৰ আদান প্ৰদান হ'ব। সাম্প্ৰতিক বতৰৰ বাবে সামান্য সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু চিন্তা নকৰিব আৰু এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি গোটেই দিনটো ব্যস্ত হৈ থাকিব আৰু পাৰিবাৰিক দায়িত্ব ভালদৰে পালন কৰিব পাৰিব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম পৰিয়ালটোৰ ওপৰত থাকিব। অবিবাহিত মানুহে হয়তো ভাল খবৰ লাভ কৰিব। অপ্ৰয়োজনীয় তৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখক, নহ'লে ইয়াৰ বাবে সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে। হঠাৎ কিছু খৰচৰ সৃষ্টি হ'ব, যিবোৰ কৰ্তন কৰা আপোনাৰ বাবে সম্ভৱ নহ'ব। অৰ্থনৈতিক অৱস্থা দুৰ্বল হৈ থাকিব, কিন্তু এই সময়ত ধৈৰ্য ধৰি ৰখাই আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত বাধা আহিব পাৰে। আপোনাৰ স্বভাৱটো অতি শান্ত ৰাখক। খঙৰ বাবে কৰা কামবোৰ আৰু নষ্ট হ'ব পাৰে। সেৱাত থকা লোকসকলে নিজৰ কাম ভালদৰে সম্পাদন কৰিব। অত্যাধিক ব্যস্ততা আৰু ক্লান্তিৰ বাবে পৰিয়ালৰ সদস্যক সময় দিব নোৱাৰিব, কিন্তু আপোনাৰ পত্নীৰ সমৰ্থনে আপোনাৰ ইচ্ছা শক্তি শক্তিশালী কৰি ৰাখিব। আপোনাৰ নিয়মীয়া পৰীক্ষা নিশ্চিত কৰক। ৰক্তচাপৰ লগত জড়িত কোনো সমস্যা হ'লে নিজৰ যত্ন লোৱাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা কামত চলি থকা বাধাবোৰ দূৰ হ'ব। নিজৰ কামত মনোনিৱেশ কৰি থাকক। নিজৰ প্ৰতিভা আৰু জ্ঞানক চিনি পাওক। এই সময়ত কঠোৰ পৰিশ্ৰম কৰিলে অদূৰ ভৱিষ্যতে বহুত ভাল ফলাফল লাভ কৰিব পাৰিব। কোনোবা বাহিৰৰ মানুহৰ বাবে ঘৰত কিছু উত্তেজনা হ'ব পাৰে। ধনৰ বিষয়ত কাকো বিশ্বাস নকৰিব আৰু সকলো সিদ্ধান্ত নিজেই গ্ৰহণ কৰক। যদি কোনো সমস্যাৰ সৃষ্টি হয়, তেন্তে পৰিয়ালৰ কোনো সদস্যৰ পৰা নিৰ্দেশনা লোৱাটোৱে আপোনাৰ বাবে সহায়ক বুলি প্ৰমাণিত হ'ব। জনসংযোগত আপোনাৰ ভাল ভাৱমূৰ্তিৰ বাবে নতুন চুক্তি লাভ কৰিব আৰু আপোনাৰ ব্যৱসায়ত গতি লাভ কৰিব। আজি পে'মেণ্ট সংগ্ৰহ আৰু বিপণন সম্পৰ্কীয় কামৰ বাবে অনুকূল দিন। অৰ্থনৈতিক পৰিস্থিতিও উন্নত হ'ব। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়সমূহ আজি কিছু মন্দাৱস্থাত পৰিব। পৰিয়ালত এক সুষম পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ বিষৰ সমস্যা বাঢ়িব পাৰে। ইয়াৰ বাবে ব্যায়াম আৰু যোগাসন কৰক। আপোনাৰ ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কিছুমান ব্যক্তিগত সমস্যা আহিব, কিন্তু আপুনিও আপোনাৰ বুদ্ধি আৰু চতুৰতাৰে সমস্যাৰ সমাধান বিচাৰি পাব। যিকোনো পেণ্ডিং পে'মেণ্ট লাভ কৰি আজি আপুনি আৰ্থিক সমস্যাবোৰ সমাধান কৰিব পাৰিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে কিছু সময় কটালে পাৰস্পৰিক সম্পৰ্ক অধিক মজবুত হৈ থাকিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত আপুনি মানসিক চাপ অনুভৱ কৰিব আৰু আৱেগৰ বাবে ভুল সিদ্ধান্ত ল'ব পাৰে। গতিকে আপোনাৰ চিন্তাধাৰা ব্যৱহাৰিক কৰি ৰাখক। লগতে কিছু সময় নিসংগতা বা আত্মনিৰীক্ষণত কটাব। কৰ্মচাৰী বা সহকৰ্মীৰ বাবে ব্যৱসায়িক সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু অতি সোনকালে আপুনি সেইবোৰ বিবেচনাপূৰ্ণ সমাধান কৰিব পাৰিব। কামত গোপনীয়তাৰ যত্ন লওক। কাৰ্যালয়ত শান্তিপূৰ্ণ ব্যৱস্থা থাকিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ অনুভৱ হ'ব। প্ৰেমৰ সম্পৰ্কৰ প্ৰতি অধিক সংবেদনশীল হওক। দৈনন্দিন কাম কাজত ব্যায়াম আৰু যোগাসনৰ দৰে কামবোৰ অন্তৰ্ভুক্ত কৰক। এটা পদ্ধতিগত ৰুটিন আৰু অভ্যাসৰ ইতিবাচক পৰিৱৰ্তনে আপোনাক সুস্থ আৰু ফিট কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 2।
আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।